মই কাগজ এতিয়ালৈকে বিচাৰি পঠাইছোঁ, তেওঁলোকক কৈছোঁ যে কাগজ পেপাৰ যিবিলাক আছে আনক, আমি চাই লওঁ। যদি এইটো KCC হয়, এইটো তেওঁৰ নামটো মোৰ মনত নাই এতিয়া, মোৰ মনত আনিব পৰা নাই। তেওঁলোকে কোম্পানী এইটো পাৰ্মিশ্যন লৈছে, তেওঁলোকে মানি প্লেন হয়তো মানি প্লেন ভেলিডিটি গৈছে নেকি, সেইটোহে আমি চাব বিচাৰিছোঁ। নহয়, যদি মানি প্লেন নাই, তেখেতসকলে যিটো ধৰক যিখিনি আমাৰ আইনমতে আমাৰ ৰুল মতে হেৰি কৰিব লাগে, আমি সেইখিনি কৰিম। গাড়ী মটৰখিনি আমিতো এনেকৈ ধৰক আমি আৰু অনুমতি নোহোৱাকৈ কাম কৰিব নোৱাৰোঁ, নহ'লে ৰয়েলটি আমাৰ লছ হ'ব, চৰকাৰৰ ৰেভিনিউ লছ হ'ব। বাহন আমি চাইছোঁ, এতিয়ালৈকে চিজ কৰিবলৈ হোৱা নাই। আমি দৰকাৰ হ'লে আমি চিজ কৰিম, তাৰ প্ৰচেছটো আগবাঢ়িছে। তাতে JCB আছে, ডাম্পাৰ কেইখনমান আছে, ফকলেনো আছে। হয় ছাৰ, ফটোতে এটা অভিযোগ উত্থাপন হয় যে ইয়াত যিটো মাইনিং ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং, ভূতত্বৰ খনি সঞ্চালকালয়ৰ মহোদয়ৰ ডাইৰেক্টৰৰ আমি অনুৰোধ ক্ৰমে আজি আমাৰ এটা টীম ইয়ালৈ মৰা ভৰলীলৈ আহিলোঁ। যে মাইনিং প্লেন যিবিলাক আমি দিয়া হৈছিলে, আমাৰ অফিচৰ পৰা এপ্ৰুভ কৰা হৈছিলে, সেই এপ্ৰুভ ভেলিডিটি কিমান দিনলৈকে আছে আৰু কিবা ইলিগেল ইয়াত চলি আছে নেকি, সেইবোৰ বিষয়েহে আমি ইয়াত চাবলৈ আহিলোঁ। আমি ভেৰিফিকেশ্যন এতিয়া আমি কৰিছোঁ, তেওঁলোকক মাইনিং প্লেনবিলাক খুজি পঠাইছোঁ। এতিয়া তেওঁলোকে মাইনিং প্লেন আনিবলৈ গৈছে, আৰু যাৰ যাৰ ভেলিডিটি আছে তেওঁলোকে কাম কৰিব পাৰিব, আৰু যিখিনি ভেলিডিটি নাই সেইখিনি আমাৰ যিটো আইনমতে ব্যৱস্থা ল'ব লাগে ব্যৱস্থা ল'ম। মুঠ সময়ত কিমানটা মাইনিং চলি আছে এইটো এইখিনি জেগাত আপোনালোকে য'ত আহিলে মৰাভৰলী 1 যিটো কোৱা হয়? মৰাভৰলীত এতিয়ালৈকে আমাৰ লিগেল মাইনিং যিটো আমাৰ অফিচৰ পৰা দিয়া হৈছে, কেইটা আছিলে? 5টা আছিলে, 5টা চলি আছে। কেইটা পালে আপোনালোকে ইয়াতে এতিয়া নিজৰ সৰজমিন তদন্তত আপোনালোকৰ? 5টাই পাইছোঁ। 5টাই পাইছোঁ। গোটেইকেইটা মাইনিং চলি আছে? হয়, গোটেইকেইটা বৈধ হয়। এইকেইটা বৈধ, কিন্তু কাগজ পত্ৰ কিমান ভেলিডিটি কিমান দিনলৈকে আছে আমি সেইটো এতিয়া ভেৰিফাই কৰিম। আৰু মাইনিং প্লেন 2 বছৰলৈকে দিয়া থাকে, পাৰ্মিট 2 বছৰলৈকে দিয়া থাকে। হয়তো তেওঁলোকে কেতিয়া লৈছে, হয়তো এতিয়া আমাৰ ভেলিডিটি হয়তো পাৰেই হৈ গৈছে নেকি বা আছে, তেতিয়াহ'লে আমি চাই লওঁ। যদি ভেলিডিটি আছে তেওঁলোকে কাম কৰিব পাৰিব, আৰু নহ'লে তেওঁলোকে মাইনিং প্লেন নতুনকৈ কৰিব লাগিব। নতুনকৈ মাইনিং প্লেন বনাই আমাৰ যিটো ৰয়েলটি জমা দিব লাগে সেইমতে তেওঁলোকে জমা দিহে কামটো কৰিব পাৰিব। ইয়াত বহুতো অভিযোগ এটা আছিল, ইয়াতে বহুখিনি অবৈধ মাইনিং চলি আছে, বেলেগৰ নামত বেলেগে ৰাতিও কৰে বা এনেকুৱা বহুতো অভিযোগ আছিলে, সেনেকুৱা কিবা পাইছে নেকি আপোনালোকে? হয়, তাৰ কাৰণে আমি যি ধৰক ছাৰ্ভে আমি কৰিছোঁ, এটা এৰিয়া আমি ছাৰ্ভে কৰি লৈছোঁ, আৰু আমি চাই লওঁ। এতিয়া সেইটো ছাৰ্ভে অলৰেডি আমাৰ হৈ গৈছে, সম্পন্ন হৈছে। আজি আপোনালোকে সৰজমিন তদন্ত কৰি কি? হয়, মই তেনেকুৱা দেখিছোঁ। আমাৰ জেনেৰেলি 3 মিটাৰ দিয়া হয়, মানে ছাৰ্ফেচৰ পৰা। তেওঁলোকে অলপ বেছিকৈ খনা যেন অনুমান হৈছে, যিহেতু পানী ভৰ্তি হৈ আছে, তেনেকুৱা যেন লাগিছে। তেওঁলোকক আমি এইটোতো ৱাৰ্ণিং দিব লাগিব, এইটোতো উপায় নাই, অলৰেডি খান্দি লৈ গৈছে। কিন্তু আমি এতিয়া কেনেকুৱা আমাৰ ৰুল মতে যি কৰিব লাগে আমি সেইটোৱে কৰিম। আমি ইয়াৰ 1 নং দোলাবাৰীৰ 113 নং বুথৰ BJP সভাপতি মই। গতিকে আমাৰ ঘৰৰ ওচৰত সিহঁতে খান্দি আছে, এইটো ডাইৰেক্ট আনিগেল। কাৰণ এবাৰ পুলিচ আহিছিলে, পুলিচৰ আৰু অফিচৰ পৰা মানুহ আহিছিলে, এই ডিপাৰ্টমেণ্টৰ পৰা। সিহঁতে আহি পেলাই মানা কৰি গৈছে, সিহঁতে ফকলেনকেইটা লুকাই ৰাখিছে। আকৌ সিহঁতে যোৱাৰ পাছত আকৌ লাগিলে গোটেই ৰাতি, সেইটো আমাৰ তাত ভিডিঅ' আছে, গোটেই ৰাতি সিহঁতে মাল উঠাইছে। আজি ৰাতিপুৱা আকৌ মাল ছাপ্লাই কৰিছে, সেইটো ভিডিঅ' আমাৰ তাত আছে। আকৌ এই আমাৰ অফিচাৰবিলাকে অহাৰ লগে লগে কিবা এটা ইনফৰ্মেশ্যন পাই সিহঁতে 2টা ফকলেন নি সেই তাত লুকাই ৰাখিছে। সেইকাৰণে আমি সঁচা কথা কোৱাৰ কাৰণে এতিয়া আজমলে কৈ আছে আমাক য'তেই পা পুলিচ দি হেৰাছ কৰিব আৰু আমাক জীৱ হত্যা কৰিব। কৰিছোঁ, আমি ছাৰৰ তাত দিছোঁ। এতিয়া ছাৰে কি ডিচিশ্যন লয় এইটো আমি অপেক্ষা কৰি আছোঁ।